এই এক্সাম্পলটো আছিলে যে এই এক্সাম্পলটো আমি যদি চাবলৈ যাওঁ আমি গম পোৱা যায় ডাবল বণ্ডটা হ'লে তোমাৰ ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন সদায় 2 হ'ব আৰু চাবলৈ গ'লে এই মলিকুলটো আৰু এটা চাব এই অৰ্গেনোমেটালিক কম্পাউণ্ডৰ আৰু চাব লাগিব যে এতিয়া আমি যদি দুটা কণ্ডিশ্যন পাম যেতিয়া দুটা কণ্ডিশ্যন কি হ'ল এটা মেটেলটো তুমি এই বণ্ডলৰ পৰা কাৰ্বনলৈ ইলেক্ট্ৰনিক চাৰ্জ ইপিনে দেখাই পাওঁ ইয়াত নিগেটিভ চাৰ্জ এটা আহি যাব যদি আমি এইটোৰ পৰা দেখাব যে মেটেলটো এই বণ্ডৰ পৰা মেটেলটো আমি নিগেটিভ চাৰ্জ এটা দেখাই পাওঁ চাৰ্জটো এইপিনে অহা দেখাই পাওঁ তেতিয়া কি হ'ব তেতিয়া এই কাৰ্বনটো যে পজিটিভ চাইন আহি যাব তেতিয়া কি হ'ব এই তোমাৰ লিগেণ্ডটো কি হ'ব এৰোমেটিক হৈ যাব এতিয়া এৰোমেটিক হ'লে ষ্টেবল হয় আমি ষ্টেবল হ'লে ইয়াত চাব গ'লে কাৰ্বনটো কিমান ইলেক্ট্ৰন এই কণ্ট্ৰিবিউশ্যন আছে ইয়াৰ কণ্ট্ৰিবিউশ্যনটো 0 আছে তেতিয়াহ'লে আমি ডাবল বণ্ডৰ পৰা আমি কিমান দুটা ইলেক্ট্ৰন পাম তেনেহ'লে ইয়াৰ কি হ'ব আয়নিক মেথডৰ মতে তোমাৰ এইটো কি কয় ইলেক্ট্ৰন কণ্ডিশ্যনত দুটা ইলেক্ট্ৰন এতিয়া আমি এইটো চাওঁ এইটো চাবলৈ গ'লে এইটো হ'ল ইজি কাৰণ এইটো কাৰ্বন আৰু মেটেল লাগি আছে আমি হেপ্টাচিটি আমি এটা কাৰ্বন লাগিছে এটা লাগিছে 1 আৰু ফৰ্মেল চাৰ্জটো -1 হ'ব আৰু ইলেক্ট্ৰন কণ্ডিশ্যন নিউট্ৰেলৰ মতে আমি সমানুপাতিক ক্লিক কৰিব লাগিব ইলেক্ট্ৰন কণ্ডিশ্যন দুটা হ'ব আয়নিক মতে দুটা ইলেক্ট্ৰন হ'ব কাৰণ এইটো তোমাৰ কাৰ্বনটো ফালে এনেকৈ যাব মাইনাছ নিগেটিভ চাৰ্জ মানে দুটা ইলেক্ট্ৰন আৰু এইটো ক্ষেত্ৰত চিম্পল হেপ্টাচিটি হ'ব 1 আৰু ফৰ্মেল চাৰ্জ হ'ব -1 আৰু নিউট্ৰেল মেথডৰ মতে ইলেক্ট্ৰন হ'ব ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন 1 কৰিব কিন্তু আয়নিক মতে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন দুটা কৰিব এটা এই এক্সাম্পলটো চাবলৈ গ'লে এইটো হ'ল তোমাৰ এইটো ফৰ্মেল চাৰ্জটো 0 হ'ব কাৰণ নিউট্ৰেল মলিকুলৰ কাৰণে তোমাৰ ফৰ্মেল চাৰ্জ 0 হেপ্টাচিটিটো 1 হ'ব ডাইৰেক্টলি লাগি আছে আৰু নিউট্ৰেল মেথডৰ মতে হ'ব দুটা ইলেক্ট্ৰন হ'ব কাৰণ দুবাৰবোৰ তোমাৰ নিউট্ৰেল মলিকুল থাকে এটা ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যনৰ সদায়তো দুটা ইলেক্ট্ৰন থাকে আয়নিকৰ মতেও দুটা ইলেক্ট্ৰনে হ'ব কণ্ট্ৰিবিউশ্যন দুটা সেম হ'ব এতিয়া এইটো এক্সাম্পল চাওঁ এতিয়া এইটা চাবলৈ গ'লে আমাৰ হেপ্টাচিটি হ'ব দুটা কাৰণ দুটাৰ লগত লাগি আছে আৰু ফৰ্মেল চাৰ্জটো হ'ব মাইনাছটো কি হ'ল এইটো এনেকৈ গ'ল ইয়ালৈ -1 দুটা ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব দুটা ইলেক্ট্ৰন আৰু আয়নিকৰ মতে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব 4টা ইলেক্ট্ৰন এতিয়া এই মলিকুল এই অৰ্গেনোমেটালিক কম্পাউণ্ডটো যদি চাওঁ ইটা = 1 হ'ব আৰু ফৰ্মেল চাৰ্জটো -1 হ'ব আৰু নিউট্ৰেল মেথডৰ মতে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন 1 এটা ইলেক্ট্ৰন হ'ব আৰু আয়নিকৰ মতে দুটা ইলেক্ট্ৰন হ'ব ঠিক আছে এতিয়া আমি চাবলৈ কওঁ এই অৰ্গেনোমেটালিক কম্পাউণ্ডটো আমি কি হ'ব এইটো কি এই মলিকুলটোৱে এইটো মলিকুল লিগেণ্ড আমি আয়ৰণৰ লগত লাগি আছে নেকি আমি দুটা কণ্ডিশ্যন ল'ব পাৰিম এইটো প্লাছ চিন দুটা দি পিনে আমি এইটো এৰোমেটিক বনাব পাৰিম আৰু তোমাৰ নিগেটিভ এনেকৈ দিও আমি কি হ'ব আমি দেখুৱাম এইটো ষ্টেবল বনাব পাৰিম কাৰণ কাৰ্বনটো ইলেক্ট্ৰনিগেটিভ হয় কাৰণ ইয়াত নিগেটিভ কাৰণে দুটা যদি ইলেক্ট্ৰন থাকিব এনেকৈ তেতিয়া এই মলিকুলটো এইটোতকৈ ষ্টেবল হ'ব আমি এইটো কাৰণে এইটো কনচিডাৰ কৰিব পাৰিম সেইটো কাৰণে ইয়াত নিগেটিভ চাৰ্জ দুটা আছে তো ফৰ্মেল চাৰ্জটো -2 হ'ব আৰু তোমাৰ কয় নিউট্ৰেল মেথডৰ মতে ইলেক্ট্ৰন কণ্ট্ৰিবিউশ্যন হ'ব 4 হ'ব কাৰণ 1 2 3 4 আৰু চাইন হয় এইটো হিচাপত 4 হ'ব এইটো আছে মেটেল আছে এইটো লিগেণ্ডটো আছে লিগেণ্ডটো এইটো আয়ৰণ আছে আয়ৰণৰ পৰা তোমাৰ ইয়াৰ এইটো এডাল বন দুডাল বন 3 4ডাল এনেকৈ যদি দেখাবলৈ হয় ক্লিপ কৰিবলৈ হয় সমানুপাতিক ক্লিপ কৰিবলৈ হয় আমি হ'ব কেইটা ইলেক্ট্ৰন পাম 4টা ইলেক্ট্ৰন পাম যদি আয়নিক মেথডৰ মতে চাবলৈ যাওঁ তেতিয়া ইয়াৰ ইলেক্ট্ৰন পাম আমি 8টা ইলেক্ট্ৰন পাম